নমস্কাৰ সকলোকে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোত আপোনালোকক আজিৰ পৰা মই এটা টেকনিকেল এনালাইচিছৰ ধৰক বেচিকৰ পৰা আপোনাৰ যিমানখিনি ইম্পৰ্টেণ্ট পইণ্ট হয়, ধৰক ইণ্ডিকেটৰ কিছুমান আৰু ধৰক আপোনাৰ কেণ্ডেলষ্টিক কি বস্তু, ওপৰঞ্চি ধৰক যিখিনি ধৰক ট্ৰেডিং ভিউ প্লেটফৰ্মটো কেনেকৈ ইউজ কৰিব লাগে। চ' মই প্ৰত্যেকটো পইণ্টে এটা এটাকৈ বুজাই যাম আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক কেণ্ডেলষ্টিকনো কি বা কেণ্ডেলষ্টিকটোৱে কি বুজায়, চ' কেণ্ডেলষ্টিকৰ হাই ল' ক্ল'জ এইখিনি কি হয় মই গোটেই বস্তুখিনি আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে বুজাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ওপৰঞ্চি মই জনাবলৈ বিচাৰিছোঁ যে বহুতে ধৰক মোক ষ্টক মাৰ্কেটৰ কোৰ্চৰ কাৰণে কণ্টেক্ট কৰিছে, মোৰ ভিডিঅ' চাই তেওঁলোকে ভাল পাইছে। চ' মই সেইটো কাৰণে এটা ধৰক ট্ৰেডিং কোৰ্চ এটা নতুন বেচ এটা আৰম্ভ কৰিছোঁ। যিহেতু মই আগতে পঢ়ুৱাইছিলোঁ, যদিও বেচ ছিষ্টেমত মই পঢ়োৱা নাছিলোঁ। চ' এতিয়া মই ধৰক বেচ ছিষ্টেমতে অনলাইন মোডত মই পঢ়াবলৈ ইচ্ছা কৰিছোঁ। ধৰক মই অহা সপ্তাহত 15 আগষ্টৰ পৰা এটা নতুন বেচ আৰম্ভ কৰিম। আৰু আপোনালোকৰ যদি শিকিবলৈ আগ্ৰহী দেন আপোনালোকে কণ্টেক্ট কৰিব পাৰে, মই তাত কণ্টেক্ট নাম্বাৰ দিয়া আছে। আৰু মই ট্ৰেডিং কোৰ্চটোৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ যে মই তাত কি শিকাম। ধৰক মই তাত প্ৰত্যেকটো পইণ্টেই মই যেনেদৰে ধৰক বিজনেছ এনালাইচিছ কৰোঁ, মই যেনেধৰণে ধৰক ষ্টক বাছোঁ, যেনেধৰণে ধৰক মোৰ যিকেইটা ষ্ট্ৰেটেজি আছে এৰাউণ্ড 8টা ষ্ট্ৰেটেজি আছে, মই সেই 8টা ষ্ট্ৰেটেজি আপোনালোকক পঢ়াম। ওপৰঞ্চি আপোনালোকক কেণ্ডেলষ্টিকৰ আপোনাৰ ধৰক বেছিক টু এডভান্স ধৰক কেণ্ডেলষ্টিক কি পেটাৰ্ণ আমি ইউজ কৰোঁ, ওপৰঞ্চি চাৰ্ট পেটাৰ্ণ কি ইউজ কৰোঁ। তাৰপিছত ওপৰঞ্চি আপোনালোকৰ এনুৱেল ৰিপৰ্টত আপুনি কি চাব লাগে, ওপৰঞ্চি কোৱাৰ্টাৰলি ৰিজাল্ট দিলে কোৱাৰ্টাৰলি ৰিজাল্টত আপুনি কি চাব লাগে, ফাইনেন্সিয়েল ৰেচিঅ'ছত মই চব গোটেই পইণ্টখিনি ডিটেইলছ এভৰি পইণ্ট মই আপোনালোকক বুজাই দিম। আৰু ওপৰঞ্চি আপোনালোকে ধৰক ৰিস্ক মেনেজমেণ্ট কেনেকৈ কৰিব লাগে, ওপৰঞ্চি ট্ৰেডিং চাইক'লজি কি, চ' গোটেই টপিকখিনি ধৰক মই কভাৰ কৰিম। তাত একো বাকী নাথাকে। আৰু মই অইনটো নহয় যে মই এইটো গেৰেণ্টি দিব পাৰোঁ যে এইটো কোৰ্চ কৰাৰ পাছত আপোনালোকে জীৱনত আৰু দ্বিতীয়টো কোৰ্চ কৰাৰ প্ৰয়োজন নাই ষ্টক মাৰ্কেটৰ পৰা পইচা ইনকাম কৰিবলৈ। চ' মই আপোনালোকক সেইটো গেৰেণ্টি দিব পাৰোঁ। চ' যদি আপোনালোকে আগ্ৰহী দেন আপোনালোকে কোৰ্চটো কৰিব পাৰে। আৰু নহ'লে ধৰক মই ইউটিউবত বা ফেচবুকত ভিডিঅ' দিয়া মই কণ্টিনিউ কৰিমেই। চ' আপোনালোকে তাৰ পৰাও শিকিব পাৰিব। চ' আহক আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ। চ' মই এইটো আপোনালোকৰ ট্ৰেডিং ভিউ প্লেটফৰ্মটো মই ইয়াত অ'পেন কৰি লৈছোঁ। আপোনালোকে গুগলত গৈ পেলাই tradingview.com মাৰি দিলে এই ৱেবছাইটটোলৈ যাব পাৰিব। মই এই ট্ৰেডিং ভিউ প্লেটফৰ্মটোৰ ওপৰতো মই ভিডিঅ' বনাম, আপোনালোকক গোটেই ডিটেইলছখিনি মই বুজাম যে ট্ৰেডিং ভিউ কেনেকৈ ইউজ কৰিব লাগে। চ' সেইটো মই পাছৰ ভিডিঅ'ত ধৰক আগন্তুক ভিডিঅ' কেইটামান যোৱাৰ পাছত মই সেইটো বুজাম। আজি ধৰক মই আপোনালোকক এইটো ট্ৰেডিং ভিউ প্লেটফৰ্ম অ'পেন কৰি লৈছোঁ। আৰু এই ট্ৰেডিং ভিউ প্লেটফৰ্মটো আপোনালোকে যেতিয়া ট্ৰেডিং একাউণ্ট বা ডিমেট একাউণ্ট খুলিব তেতিয়া তাত আপোনালোকে এইখিনি পাই যাব। আজিকালি প্ৰায় সকলোখিনি ব্ৰকাৰৰ ওচৰতে এই প্লেটফৰ্মটো থাকে। চ' তাত আপোনালোকে পাই যাব। চ' মই ইয়াত আহক চাওক, এইটো মই এনেই জাষ্ট এক্সাম্পলৰ কাৰণে MCX বুলি ষ্টক এটা চাৰ্ট উলিয়াই থৈছোঁ। আৰু ইয়াত ধৰক মই এইবোৰক প্ৰত্যেকটো ডালক কেণ্ডেল বুলি কয়, এই ফৰ্মেটটোক কেণ্ডেল বুলি কয়। আপুনি যেতিয়া প্ৰথম খোল খাব তেতিয়া হয়তো আপোনাৰ ধৰক লাইন চাৰ্ট বুলিও থাকিব পাৰে। মই লাইন চাৰ্ট আৰু ধৰক কেণ্ডেল ষ্টিক চাৰ্টৰ মাজত ডিফাৰেঞ্চটো কি মই সেইটোও বুজাই দিম। আৰু কিয় কেণ্ডেল ষ্টিকটো লাইন চাৰ্টতকৈ বেছি গুৰুত্বপূৰ্ণ, চ' মই সেই কথাখিনিও বুজাই দিম। প্ৰথমতে আহকচোন মই কেণ্ডেল ষ্টিকৰ আপোনাৰ বেছিকখিনি মই আপোনালোকক কৈ লওঁ। মই ইয়াত ধৰক আপোনালোকৰ ইয়াত ডেইলি চাৰ্ট ইউজ কৰিছোঁ আৰু আপোনাৰ ইয়াত মই কেণ্ডেলছ ইউজ কৰিছোঁ। চ' প্ৰথমতে মই আপোনালোকক গ্ৰীণ কেণ্ডেল আৰু ৰেড কেণ্ডেল কি মই বুজাই দিছোঁ। এই কালাৰখিনি যে কালাৰটো আপোনালোকে নিজৰ মতে সলায়ো ল'ব পাৰে, কিন্তু মেক্সিমামে ধৰক গ্ৰীণ আৰু ৰেডেই ইউজ কৰে। চ' কালাৰটো আপোনাৰ ওপৰত কথা, আপুনি বোলে নিজৰ মতে কালাৰ দি লওঁ বুলি ক'লে আপুনি ছেটিংছত গৈ দি ল'ব পাৰে। চ' তাত কোনো কথা নাই। কিন্তু চবেই যেতিয়া গ্ৰীণ আৰু ৰেড ইউজ কৰে, ময়ো বিশেষকৈ গ্ৰীণ আৰু ৰেডেই আগৰ পৰা ইউজ কৰি থকা, চ' সেই দুটাতে কমফৰ্টেবল। চ' মই সেই দুটাই ইউজ কৰিছোঁ। আপোনাৰ ধৰক এই গ্ৰীণ কেণ্ডেলডালক কয় বুলিছ কেণ্ডেল, আৰু এই ৰেড কেণ্ডেলক কয় বিয়েৰিছ কেণ্ডেল বুলি কয়। চ'
দুইটাৰ মাজত ডিফাৰেন্সটো কি মই আপোনাক জনাইছোঁ। যেতিয়া আমি আপোনালোকে ইয়াত মন কৰিব এই ওপৰৰ এইখিনি পইণ্টলৈ মন কৰিব, যেতিয়া মই প্ৰত্যেকটো কাৰ্চৰলৈ মই এনেকৈ নিছোঁ, যেতিয়া মই মাউচটো মুভ কৰিছোঁ চবৰে ভেলু চেঞ্জ হৈ আছে। তাত ওপৰত আপোনালোকে দেখিছেনে, ওপৰত আপোনালোকে 4টা ভেলু দেখিবলৈ পাইছে। ইয়াত লিখা আছে অ' মানে হৈছে অ'পেন, এইচ মানে হৈছে হাই, এল মানে হৈছে ল', চি মানে হৈছে ক্ল'জ। চ' অ'পেন, হাই, ল', ক্ল'জ। চ' প্ৰত্যেকডাল কেণ্ডেলৰে আপোনাৰ যেতিয়া নিব আপুনি প্ৰত্যেকডাল কেণ্ডেলৰে বেলেগ বেলেগ ভেলু দেখিব। চ' কি বুজাইছে মই তাত আপোনালোকক বুজাইছোঁ। চাওক, ধৰক মই এই গ্ৰীণ কেণ্ডেলডাল ইয়ালৈ নিলোঁ, তাত যেতিয়া দিছে অ'পেন মানে আপুনি সদায় এটা কথা মনত ৰাখিব, গ্ৰীণ কেণ্ডেলৰ ক্ষেত্ৰত অ'পেনটো হয় আপোনাৰ এই পইণ্টটো, এই তলৰ যোনটো এইকণক কয় অ'পেন। তাৰপিছত এই ওপৰত এই পইণ্টটোক কয় এইকণ মই য'ত পইণ্টটো দেখাইছোঁ চাব, এইকণক কয় ক্ল'জ। এই ওপৰৰ যে এই ষ্টিককেইডালক কয় উইক। ওপৰত আপোনাৰ ওপৰৰ ওপৰৰ যে এইবোৰ ওপৰৰ পৰা দেখিছেনে, এইবোৰ সদায় উইক বুলি কয়। তলফালেও থাকে ওপৰফালেও থাকে, বহুত উইক হয়। আৰু এই ওপৰলৈ আপুনি ওপৰৰ যোনটো টপ পইণ্টটোক কয় হাই, আৰু এই তলৰ আপোনাৰ টপ পইণ্টটোক কয় এইটোক ল'। চ' এডাল কেণ্ডেল ষ্টিকৰ আপোনাৰ 4টা পইণ্ট থাকে। এটা হৈছে অ'পেন, গ্ৰীণৰ ক্ষেত্ৰত অ'পেনটো ইয়াত হয়, মনত ৰাখিব অ'পেন, ক্ল'জ, হাই আৰু ল'। চ' ইয়াত সেই ভেলুকেইটাই দিয়া থাকে। আৰু কি বুজাইছে মই সেইটো বুজাই আছোঁ। তেনেকৈ আপোনালোকে ৰেড কেণ্ডেলত মনত ৰাখিব, ৰেড কেণ্ডেলত অ'পেন হৈছে এই ওপৰত ধৰে, অ'পেন ওপৰত, তলত আপোনাৰ ক্ল'জ। বাকী হাই ল' চেম থাকে, হাইটো চেঞ্জ নহয়, ওপৰতো সদায় হাইয়ে ক'ব, তলৰটো সদায় ল'য়ে ক'ব। বাকী আপোনাৰ এইকণ ষ্টাৰ্টিং পইণ্টটো খালি অ'পেনটো ৰেড কেণ্ডেলৰ ক্ষেত্ৰত ওপৰত থাকে আৰু ক্ল'জটো তলত থাকে, আৰু গ্ৰীণ কেণ্ডেলৰ ক্ষেত্ৰত অ'পেনটো তলত থাকে, ক্ল'জটো ওপৰত থাকে। চ' আপোনালোকে সেই কথাটো বুজি পালে। নেক্সট মই আপোনালোকক কৈছোঁ যে ইয়াত কি বুজায়, মানে অ'পেন, হাই, ল', ক্ল'জ মানে কি বুজায়, চাইক'লজিটো কি তাৰ অন্তৰালত। চ' কেণ্ডেল ষ্টিক প্ৰত্যেকডালে মানে বায়াৰ চেলাৰ ফাইটটো বুজায়, যে সেইদিনাখন আজি যেতিয়া মই এইটো ডেইলি কেণ্ডেল ষ্টিক লৈছোঁ, আপোনালোকে তাত ধৰক উইকলি ল'লে কি বুজায়, মানে এসপ্তাহৰ যিখিনি মুভমেণ্ট সেইটো বুজায়। বোলে আপুনি সেইমতে এঘণ্টাৰ ল'লে এঘণ্টাৰ মুভমেণ্ট দেখায়। তেনেকৈ ধৰক আপুনি যোনে ইণ্টাৰডে কৰে, অপশ্যন কৰে, তেহঁতি ধৰক 5 মিনিট ইউজ কৰে, তাৰপিছত ধৰক 10 মিনিট ইউজ কৰে, 15 মিনিট ইউজ কৰে। চ' প্ৰত্যেক ধৰক 15 মিনিটৰ অন্তৰালত বোলে 15 মিনিটৰ চাৰ্ট ইউজ কৰিছে, মানে কি বুজাব, 15 মিনিটত ধৰক কি মুভমেণ্ট বা কি বুজাইছে, মানে বায়াৰ চেলাৰে কেনেকৈ ফাইট কৰিছে, সেই বস্তুখিনি আপুনি মানে প্ৰত্যেকডাল কেণ্ডেলে ৰিপ্ৰেজেণ্ট কৰে। আমি যিহেতু ধৰক লং টাৰ্ম ট্ৰেড কৰোঁ, চ' সেইটো কাৰণে মই ধৰক আপোনালোকে দেখিছে মই ডেইলি চাৰ্ট ইউজ কৰোঁ। চ' আপোনালোকক বুজাবলৈ মই এইটো ডেইলি চাৰ্ট অ'পেন কৰি লৈছোঁ। চ' আহক মই এইটো কথাটো বুজাই দিছোঁ। অ'পেন মানে হৈছে ধৰক আমাৰ ষ্টক মাৰ্কেটখন খোল খায়, আৰু তলত এইটো চাব, তলত মই ইয়াত এইকণলৈ মন কৰিব, এইকণত আপোনাৰ 14 মে' দেখাইছে। তেনেকৈ ধৰক এইফালে গ'লে এইটো 15 মে', তেনেকৈ ধৰক 18 মে', কাৰণ শনিবাৰ দেওবাৰে বন্ধ থাকে, সোমবাৰে আকৌ খোল খালে। চ' প্ৰত্যেক দিনাই ইয়াত বুজাইছে, প্ৰত্যেক এদিনৰ এডাল কেণ্ডেল হা। আৰু আপুনি ধৰক এইটো মই 14 মে' কেণ্ডেল লৈছোঁ, তলত দেখাই আছে আপোনাৰ 14 মে'। চ' 14 মে' দিনাখন আমাৰ মাৰ্কেট কেতিয়া খোল খায়, ষ্টক মাৰ্কেট সদায় খোল খায় 9টা 15ত। 9টা 15ত সেইদিনাখন আপোনাৰ যোনটো অ'পেন প্ৰাইচ ওলাব, যেতিয়া মাৰ্কেট খোল খাব, আপোনাৰ মানে ইয়াত খোল খাইছিলে এই অ'পেনত, মাৰ্কেট তাত খোল খালে। তাৰপাছত কি হ'ল, আপোনাৰ ক্ল'জিং মাৰ্কেট সেইদিনা মানে বন্ধ হ'ল, আপোনাৰ যোনটো আপোনাৰ ধৰক 3:30ত আমাৰ বন্ধ হয়, সেইখনত আপোনাৰ বন্ধ হ'ল আপোনাৰ এইটো ক্ল'জিং প্ৰাইচ মানে বন্ধ হ'ল। হাই মানে হৈছে সেইদিনাখন মানে কিমান ওপৰলৈ ষ্টকটো গৈছিল, আৰু ল' মানে হৈছে সেইদিনা ষ্টকটো কিমান তললৈ গৈছিল। আৰু এই বস্তুটো মানে আপোনালোকে এনেকুৱা হয়, চাব দেই, সেইদিনা ধৰক মাৰ্কেট ইয়াত খোল খালে অ'পেন, ধৰক চেলাৰে প্ৰথমতে তললৈ অকণমান ঠেলিলে, যে চেল কৰিলে, কিন্তু বায়াৰখিনি ইমানেই ষ্ট্ৰং যে বায়াৰখিনিয়ে ষ্টকটো ওপৰলৈ দিনটোৰ কাৰণে নি হাই ইমানটো পোৱালৈকে, আৰু ফাইনেলি আকৌ অকণমান চেলাৰে চেল কৰি লাষ্টত ক্ল'জিং আপোনাৰ এই প্ৰাইচটোত ক্ল'জিং হ'ল। আল্টিমেটলি মানে কেণ্ডেলষ্টিকে সেইটোৱে বুজায় যে দিনটো মানে ধৰক সেই টাইম ফ্ৰেমটো ডিউৰেশ্যনত কি বায়াৰ চেলাৰ কি এক্টিভিটি হৈছে। তেনেকৈ ধৰক ৰেড কেণ্ডেলৰ ক্ষেত্ৰত ধৰক আপোনাৰ মাৰ্কেট সেইদিনা 9টা 15ত, এইটো আপোনাৰ 21 মে', মাৰ্কেট 9টা 15ত আপোনাৰ এই প্ৰাইচটোত অ'পেন হ'ল। তাত যোনটো দিছে ওপৰত আপুনি অ'পেনটো চাব পাৰিব, অ'পেন দিছে ধৰক 3470ত অ'পেন হ'ল। তাৰপিছত মাৰ্কেট কি হ'ল, অকণমান জাষ্ট ওপৰলৈ গৈছিলে যে 3400
ইয়াত যেতিয়া বনাব 3480 লে হাই পইণ্টটো দিয়া আছে, ইয়াত চাব 3480 লৈকে ষ্টকটো ওপৰলৈ গৈছিল, তাৰপিছত চেলাৰ ইমানেই ষ্ট্ৰং যে চেলাৰে তললৈ নিলে একেবাৰে নি পেলাই ল' পইণ্ট আপোনাৰ 3308 পোৱালৈকে, লাষ্টত আকৌ দিনটোত গৈ পেলাই ক্লজিং হৈ গ'ল, ক্লজিং আপোনাৰ প্ৰাইচটো 3322ত ক্লজিং হ'ল। চ' আল্টিমেটলি মানে আপোনাৰ বায়াৰ চেলাৰৰ মানে এক্টিভিটিখিনি বুজায়। তেনেকৈ ধৰক এই কেণ্ডেলডালক আপোনাৰ ধৰক ডজি কেণ্ডেল বুলি কয়। ইয়াত কি হৈছে চাওক, ইয়াত মানে এই মাৰ্কেট যেতিয়া অ'পেন হ'ল, অ'পেনৰ পৰা বায়াৰো ওপৰলৈ নিলে, চেলাৰেও তললৈ নিলে, আল্টিমেটলি গৈ ষ্টকটো য'ত খোল খাইছিলে ত'তেই বন্ধ হ'ল। মানে দুইটা পাৰ্টিয়ে সমানেই ষ্ট্ৰং হৈ আছিলে বুলি ক'ব পাৰি। মানে ইয়াত আপুনি একো মানে কনক্লুজন উলিয়াব নোৱাৰিলে যে বায়াৰে ষ্ট্ৰং নে চেলাৰে ষ্ট্ৰং। চ' তেনেকুৱা ক্ষেত্ৰত এনেকুৱা টাইপৰ কেণ্ডেলখিনি ফৰ্ম হয়। আৰু প্ৰত্যেকডালে আপুনি যেতিয়া কনচেপ্টটো বুজি পাব তেতিয়া গম পাব যে বায়াৰ চেলাৰ দিনটোত কি কি এক্টিভিটি হৈছে। চ' দেন আপোনালোকে চাগে কেণ্ডেলষ্টিকৰ বেছিকখিনি কেণ্ডেলষ্টিক মানে কি ধৰক হাই ল' ক্ল'জ এইটো বস্তু বুজি পালে। নেক্সট আপোনালোকক মই ইয়াত বস্তু এটা দেখাইছোঁ। ইয়াত আপোনাৰ কেণ্ডেলৰ সলনি যদি আপুনি লাইন চাৰ্ট ইউজ কৰে, লাইন চাৰ্টতকৈ কিয় ভাল মই আপোনাক দেখাইছোঁ চাওক। লাইন চাৰ্টত অকল আপোনাৰ দিনটো ক্লজিং প্ৰাইচটো দেখায়। এইবোৰ এতিয়া প্ৰত্যেক দিনাই প্ৰাইচ, আৰু ওপৰত আপুনি দেখিছেনে এইটো প্ৰাইচ এটা দেখাই আছে, এইটো ধৰক দিনটোৰ অকল ক্লজিং প্ৰাইচটোহে দেখায়। ইয়াত মানে আপুনি এটা চাবলৈ ভাল যে ষ্টকটো আপুনি ধৰক এটা লং ডিউৰেশ্যনত যদি চাই আপোনালোকে ইয়াত যদি দেখে যে ষ্টকটো ট্ৰেণ্ডটো আপ আছে, চ' সেই বস্তুটো ধৰিবলৈ ভাল যে ষ্টকটো ট্ৰেণ্ডটো কি বোলে আপছাইডত আছে। কেণ্ডেলষ্টিক যেতিয়া পাৰিব কেণ্ডেলষ্টিকতো পাৰিব, কিন্তু এনেই ধৰক যোনে ধৰক বেছিক প্ৰথম আৰম্ভ কৰে তেওঁলোকে ইয়াত চাই ভাল পায়। ইয়াত এটাই দেখে যে ষ্টকটো দেখোন ওপৰলৈ গৈছে, আমি লাইনৰ সহায়ত চালে ধুনীয়াকৈ গম পায়। কিন্তু ইয়াত অকল ধৰক যিহেতু আপুনি ক্লজিং প্ৰাইচটো দিয়া থাকে, বাকী আপুনি দিনটো কি কি এক্টিভিটি হ'ল, সি কিমান ওপৰলৈ গ'ল কিমান তললৈ গ'ল, সেইখিনি আপুনি এই ধৰক এই লাইন চাৰ্টৰ পৰা আপুনি বুজিব নোৱাৰিব। চ' সেইটো কাৰণে কেণ্ডেলষ্টিক চাৰ্ট জেনেৰেলি ইয়াতকৈ বেটাৰ হয়। মই আপোনাক নেক্সট ধৰক ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক মই ইয়াত কেণ্ডেলষ্টিকত মই আপোনালোকক ধৰক ট্ৰেণ্ড কাক কয়, ধৰক 3টা ট্ৰেণ্ড আছে আমাৰ, আপ ট্ৰেণ্ড কি, ডাউন ট্ৰেণ্ড কি, চাইডৱেজ ট্ৰেণ্ড কি, মই গোটেইখিনি বুজাম। যেনেকৈ আপুনি ধৰক আমি এতিয়া বৰ্তমান যে লাইন চাৰ্টত চালোঁ, তেনেকৈ ধৰক ইয়াতো মই ধৰক ড্ৰ কৰি মই ইয়াতো ধৰক ট্ৰেণ্ডটো কি আপোনালোকক কেনেকৈ বুজি পাইনো। ইয়াত তেতিয়া মই বুজি পাইছোঁ যে ইয়াত হায়াৰ ল' কি, যেতিয়া ধৰক ষ্টক ওপৰলৈ যায় তেতিয়া হায়াৰ ল' ফৰ্মেশ্যন কৰি গৈ থাকে। চ' সেই বস্তুখিনি মই আপোনালোকক নেক্সট ভিডিঅ'টোত মই ধুনীয়াকৈ বুজাম। আৰু ধৰক আগন্তুক 2-3টা ভিডিঅ' যাওক, মই এইখিনি ধৰক বুজাই লওঁ, তাৰপিছত ট্ৰেডিং ভিউ প্লেটফৰ্মটোৰ ওপৰতো মই বনাম, লাহে লাহে এটা মই দি থাকিম। চ' ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে কাইণ্ডলি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু পাৰিলে আনকো ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।